মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ অধ্যায় নম্বৰ 6ৰ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া। এইটো ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, এইটো তোমালোকে নিজে নিজে কৰিবা। তাৰপিছত 2 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰত হ'ব হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণটো হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে। আত্মসহায়ক গোট মানে কি? আত্মসহায়ক গোট মানে হ'ল সেল্ফ হেল্প গ্ৰুপ, যি প্ৰতিখন গাঁৱে গাঁৱে থাকে মহিলাসকলৰ গোট, যাক আমি সেল্ফ হেল্প নামে জানো। কি অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোট এখনৰ প্ৰদৰ্শনী পাতিছে। খ নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰদৰ্শনীখন কোনে পাতিছিল? তোমালোকে ইয়াৰ উত্তৰটো ইয়াতে পাই যাবা। ক নম্বৰ কুৱেশ্যনতে মহিলাসকলেই পাতিছিল। প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? ইয়াৰ উত্তৰত হ'ব মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? ইয়াৰ উত্তৰত হ'ব অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। কি মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। অংগত দিয়া আছে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰত হ'ব স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবিলাকক আত্মসহায়ক গোট বুলি জনা যায়, যাক আমি সেল্ফ হেল্প গ্ৰুপ হিচাপে জানো। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে এই গোটবোৰে উৎপাদনৰ কৰা সামগ্ৰীসমূহ কি কৰা হয়? ইয়াৰ উত্তৰত হ'ব এই গোটবোৰৰ উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে যিটো তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰত হ'ব 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত বৰ্গজত দিয়া আছে কি উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল কি বয়ন শিল্প। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কি হ'ব কুটিৰ শিল্পটো? বয়ন শিল্প। বয়ন শিল্প হ'ল উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্প। তাৰপিছত কুৱেশ্যনত দিয়া আছে কি প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চিন্তা কৰিছিল? প্ৰাক স্বাধীনতা কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? ইয়াৰ উত্তৰত হ'ব মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। তাৰপিছত 3 নম্বৰত আছে চমুকৈ বৰ্ণনা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকে সহায় কৰে? ইয়াৰ উত্তৰত হ'ব আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ
অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী। গাৰ্গী মৈত্ৰীয়ে নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানে অংশগ্ৰহণ কৰাৰ কথা ইতিহাসে এৰেঙিয়াই কয়। কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সৌন্দৰ্যৰ ইতিহাস এক জিলিঙি হে মাথোন। বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰ গতিত আমনি নিশাৰ অন্ধকাৰ নামি আহিছিল আৰু এটা সময়ত তেওঁলোকৰ কাম কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? ইয়াৰ উত্তৰ হ'ব মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। তাৰপিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে মহাত্মা গান্ধীয়ে কাৰ সহায়ত সমৰবতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সমৰবতী আশ্ৰমত খাদী কাপোৰৰ উৎপাদনৰ পাতনি মেলিছিল। মহিলাজনীৰ নাম কি আছিল? গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। ইয়াৰ উত্তৰ হ'ব নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়েই প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, অৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। তাৰপিছত 5 নম্বৰত দিছে তলৰ শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিওৱা। ইয়াত কি দিছে বিপণী, ইয়াৰ অৰ্থ হ'ব দোকান, তাৰপিছত ক্ৰেতা, ইয়াৰ অৰ্থ হ'ব কিনোতা, সুপ্ত ইয়াৰ অৰ্থ হ'ব লুকাই থকা, আফুৰন্ত ইয়াৰ অৰ্থ হ'ব যাৰ শেষ নাই, তাৰপিছত টনকিয়াল ইয়াৰ অৰ্থ হ'ব আৰ্থিকভাৱে সবল। তাৰপিছত কি দিছে সমমৰ্যাদা মানে সমান অধিকাৰ, তাৰপিছত প্ৰদৰ্শন দেখুওৱা কাৰ্য, তাৰপিছত স্বাৱলম্বী এইটো স্বনিৰ্ভৰশীল, গঠনাত্মক গঠনমূলক, তাৰপিছত পদমৰ্যাদা বিষয় ভাৰ গৌৰৱ। তাৰপিছত দিছে পদক্ষেপ মানে ব্যৱস্থা গ্ৰহণ কৰা, তাৰপিছত আন্তৰ্জাতিক মানে বহু জাতিৰ মাজত থকা বা সকলো ৰাষ্ট্ৰৰ মাজত থকা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? ইয়াৰ উত্তৰ হ'ব অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। 7 নম্বৰ দিছে বুজাই কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ মানে সেলফ হেল্প গোটৰ কাম কাজ তোমালোকে লিখিব লাগে। ইয়াৰ কাম কাজ কি সেলফ হেল্প গ্ৰুপৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটা গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতি সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যই লৈ এই সমূহীয়া পুঁজি ঋণ দিয়ে। এই ঋণৰ বাবেই গোটসমূহে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। সেই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ
সঞ্চয় কৰা সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া গোট পৰিণত হৈ উঠিলেই বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। ইয়াৰ উত্তৰ হ'ব নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়েই প্ৰদান। এই সংস্থাসমূহে নাৰী শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, অৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিছে কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ উত্তৰ হ'ব মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজৰ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বী হ'ব পাৰে। তাৰপিছত ব্যৱহাৰিক ব্যাকৰণ, ইয়াত 8 নম্বৰত দিয়া আছে কি অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াত আছে কি নাৰী, যাৰ অৰ্থ হৈছে মহিলা, আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়া। তাৰপিছত কি নাৰী, এইটো হৈছে নাৰী ভৰি, নাটখন চাই হাঁহিত পেটৰ নাৰী ভৰিডাল হল। তাৰপিছত আচল, ইয়াৰ অৰ্থ হৈছে প্ৰকৃত, আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। তাৰপিছত আচল মানে চাদৰৰ আগ, তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া। তাৰপিছত কি লক্ষ্য, লাখ, মিটিংখনত লক্ষ লক্ষ মানুহ উপস্থিত আছিল। তাৰপিছত লক্ষ্য, ইয়াৰ অৰ্থ হৈছে উদ্দেশ্য, জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। তাৰপিছত আচাৰ মানে সামূহিক আচৰণ, সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৰে মানি চলে। তাৰপিছত আচাৰ বস্তুৰ আঘাত বা উপৰি দূৰত পৰা, মানুহটো আচাৰ খাই পৰিল। তাৰপিছত তাত মানে সৌখিনিত বস্তুটো তাত আছে। তাৰপিছত আছে তাত মানে তাঁতশাল, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। তাৰপিছত ফাঁকি মানে মিছা, ইমান দিনে সি আমাক ফাঁকি দি আছিল। তাৰপিছত ফাঁকি মানে পদ্যৰ এক চৰণ, এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। তাৰপিছত 9 নম্বৰত দিছে তলত বিপৰীত অৰ্থবুজক শব্দবোৰৰ পাঠটোৰ পৰা বিচাৰি উলিওৱা। ইয়াত কি দিছে কঠিন, কোমল, নবীন, প্ৰবীণ, নিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল, পৰনিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল, খৰগতি, লেহেমীয়া, পূৰ্ণিমা, অমাৱস্যা, অনধিকাৰ, অধিকাৰ, নিন্দা, প্ৰশংসা, অনাৱশ্যক, আৱশ্যক। তাৰপিছত জাগ্ৰত, সুপ্ত, ধ্বংস, সৃষ্টি, অসম্ভৱ, সম্ভৱ। তাৰপিছত 10 নম্বৰত দিছে এটা শব্দত প্ৰকাশ কৰা। ইয়াৰ ক নম্বৰত দিছে যি আনৰ ওপৰত নিৰ্ভৰ, এইটো হ'ব কি পৰনিৰ্ভৰশীল। তাৰপিছত খ যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, আত্মনিৰ্ভৰশীল। তাৰপিছত গত দিছে স্থায়ীভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প, এইটো হৈছে কুঠিৰ। তাৰপিছত ঘত দিছে যি আনক হিংসা নকৰে, অহিংসুক। তাৰপিছত উঙত দিছে যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, স্বাৰ্থপৰ। তাৰপিছত চত দিছে যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে, আত্মবিশ্বাসী। তাৰপিছত 11 নম্বৰত দিছে সন্ধি ভাঙা আৰু গঠন কৰা। কত দিছে সহযোগ অধীন, স্বাধীন। তাৰপিছত উদ্যোগ নতি, উন্নতি। তাৰপিছত উদ্যোগ মত্ত, উন্মত্ত। তাৰপিছত সমযোগকৃত, সংস্কৃত। তাৰপিছত জীৱযোগ অন্ত, জীৱন্ত। তাৰপিছত সহযোগ অৱলম্বন, স্বাৱলম্বন। তাৰপিছত উদ্যোগ ঘটন, উদ্ঘটন। তাৰপিছত উদ্যোগ চৰণ, উচ্চৰণ। তাৰপিছত খত দিছে পৰাধীন, পৰযোগ অধীন, পৰাধীন, উন্নয়ন, উদ্যোগ নয়ন, উন্নয়ন। তাৰপিছত সংগীত, সমযোগ গীত, সংগীত।
তাৰপিছত মহাত্মা মহৎজগাত্মা মহাত্মা যথেষ্ট যথাযোগ ইষ্ট যথেষ্ট অতীত অতিযোগ ইত তাৰপিছত যথোচিত যথাযোগ উচিত তাৰপিছত বিদ্যোৎসাহী বিদ্যোৎযোগ উৎসাহী তাৰপিছত 12 নম্বৰত দিছে তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা ইয়াত কি দিছে শিক্ষক শিক্ষকসকল ছাত্ৰ ছাত্ৰসকল মানুহ মানুহসকল গৰু গৰুবৰ গ্ৰন্থ গ্ৰন্থকল বা গ্ৰন্থসকল তাৰপিছত গুৰু গুৰুবৃন্দ পৰ্বত পৰ্বতবিলাক মহিলা মহিলাসকল তাৰপিছত 13 নম্বৰত দিছে তলত দিয়া যুক্তক্ষৰ কেইটা অৰ্থ প্ৰকাশ শব্দ লিখা ছ বিচ্ছেদ এইবিলাক তোমালোকে চাই ল'বা এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় তাৰপিছত দিছে 14 নম্বৰত বাক্য ৰচনা কৰা দূৰ দূৰণি লৈকে কোনো গাঁৱৰ চিনা দেখা নাই চোন তাৰপিছত সা সুবিধা বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা কৰিছে তাৰপিছত বিধে বিধে আমাৰ মায়ে বহুত বিধে বিধে লাৰু পিঠা বনাইছে তাৰপিছত চুকে গুণে আজিকালি অসম চৰকাৰে চুকে গুণে থকা বাট পথবোৰ যাতায়াতৰ সুব্যৱস্থা কৰি তুলিছে তাৰপিছত শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে আৰু দিছে কি আত্মবিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে তাৰপিছত দল দব হন্দল দব বিয়া ঘৰৰ মানুহে গোটেইখন দল দব হন্দল দব লগাইছে তাৰপিছত 15 নম্বৰ দিছে লিংগ নিৰ্ণয় কৰা তো নাৰী কি হ'ব স্ত্ৰীলিংগ বুঢ়ী স্ত্ৰীলিংগ দাদা পুংলিংগ যুৱক পুংলিংগ ছোৱালী কি হ'ব স্ত্ৰীলিংগ তাৰপিছত দেউতা এইটো হ'ব পুংলিংগ পুৰুষ এইটো হ'ব পুংলিংগ ডেকা এইটো পুংলিংগ হ'ব আমৈ এইটো হ'ব স্ত্ৰীলিংগ তাৰপিছত 16 নম্বৰত দিছে তলৰ উৎসৰ্গ কেইটা লগ লগাই একোটা শব্দ গঠন তাৰপিছত 18 নম্বৰত দিছে ভাৱ বহলাই লিখা এটো ক নম্বৰত দিছে কি ৰাইজে নখ জোকাৰিলে নৈ বয় এটো তোমালোকৰ পৰীক্ষাৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব এটো তোমালোকে ভালদৰে পঢ়িবা সকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে ৰাইজৰ নখৰ পানী অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কাম সম্ভৱ হৈ উঠে গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত তাৰপিছত খ নম্বৰত দিছে মন কৰিলে চন বাকৰি মাটিতে ধন ইয়াৰ উত্তৰ হ'ব মানুহে মন কৰিলে বাকৰি মাটিতে উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা একাগ্ৰতা কষ্ট কৰিলেই বাকৰুৱা মাটিতো ছয় উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱান হ'ব পৰা যায় ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্ত মাজতো সফল হ'ব পাৰিম পৰ অদম হেপা থাকিলে সকলোৰে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে গতিকে আমি বাধা আওকাণ কৰি নিজৰ কাম কৰি যোৱা উচিত